নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আহিছোঁ মেঘালয়ৰ নিচান গ্ৰামত। আৰু এই নিচান গ্ৰামৰ মই পাহাৰৰ ওপৰত আছোঁ। আৰু এই পাহাৰৰ ওপৰত কিমান মাটি কঁঠালৰ খেতি কৰিছে চাওক। মাটি কঁঠাল মানে কি আপোনালোকেতো গম পাইছে, যিটোক আমি আনাৰস বুলি কওঁ। এই গোটেই পাহাৰখনত কেৱল আনাৰসৰ খেতি। গতিকে মই গোটেই খেতিখিনি আপোনালোকক দেখুৱাই আছোঁ। এই আনাৰসৰ খেতিবিলাক কেনেকুৱা হৈছে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চাওক কিমান আনাৰসৰ খেতি কৰিছে চাওক। এই গোটেই পাহাৰখনতে কেৱল আনাৰসৰ খেতি। চাওক কি সুন্দৰ এটা পৰিৱেশ, কি এটা মনোৰম দৃশ্য, মানে চাই থাকিব মন যায়। আৰু ইয়াৰ যিটো গছৰ ৰং একদম সেউজীয়া, চাবলগীয়া। গতিকে চাওক, মেঘালয় হৈছে আনাৰসৰ বিখ্যাত। গতিকে মেঘালয়ত কয়লাৰ নিচিনাকৈ ইয়াত আনাৰস বহুত পৰিমাণে পোৱা যায়। চাওক আপোনালোকে যিমানবোৰ দেখিছে এইবিলাক গোটেই মাটি কঁঠালৰ গছ, অৰ্থাৎ এইবিলাক আনাৰসৰ গছ। মেঘালয়ত আনাৰসৰ কাৰণে বিখ্যাত। এই চাওক কিমান আনাৰস ইয়াতে গছ আছে। চাওক এই গোটেইবিলাকে হৈছে আনাৰস। গোটেই পাহাৰখনতেই এনেকৈ আনাৰসৰ খেতি কৰিছে। চাওক ইয়াৰ যিটো পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। গোটেইবিলাক আনাৰসৰ খেতি। চাওক এইবিলাক গোটেই আনাৰসৰ খেতি। আৰু সেই ওপৰত ঘৰ আছে যে আপোনালোকে দেখিছে, তাত গৃহস্থ মানুহ থাকে আৰু তেওঁলোকৰে হ'ল এইবিলাক খেতি। চাওক কি সুন্দৰ পৰিৱেশ। এই চাওক মই আপোনালোকক দেখুৱাইছোঁ, এইবিলাক গোটেই আনাৰসৰ খেতি। চাওক বন্ধুসকল, আপোনালোকে চাওক কিমান আনাৰসৰ খেতি কৰিছে। এই গোটেই পাহাৰখনতেই আনাৰসৰ খেতি। ইয়াৰ যিটো দৃশ্য, প্ৰাকৃতিক দৃশ্য, খুব মনোৰম দৃশ্য, চাবলগীয়া দৃশ্য। চাওক পথৰ কাষে কাষেও এই এনেকৈ আনাৰসৰ খেতি কৰিছে। আৰু এই তলপিনেও আনাৰসৰ খেতি কৰিছে। চাওক এই গোটেইবিলাক আনাৰস। চাওক কি ধৰণে খেতিবিলাক কৰিছে। গোটেই পাহাৰখনতেই আনাৰস। চাওক এতিয়া অৱশ্যে এই আনাৰস এতিয়াও লগা নাই, অৰ্থাৎ এই মাটি কঁঠালবিলাক এতিয়াও লগা নাই। এইবিলাক লাগিব ঠিক গৰমৰ ছিজনত, তেতিয়াহে খাব পৰা যাব। গতিকে চাওক এইখিনি মই আপোনালোকক দেখুৱালোঁ। চাওক এই চাওক গোটেই পাহাৰখনতেই কেৱল আনাৰসৰ খেতি। চাওক গতিকে বন্ধুসকল, মই আনাৰসৰ খেতি আপোনালোকক এইখিনিয়ে দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, এটা ছাবস্ক্ৰাইব কৰি দিব। এইকাৰণে ছাবস্ক্ৰাইব কৰি দিব যাতে মই নতুন নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে পোৱাৰ কাৰণে সুবিধা হ'ব। সেইকাৰণে আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব। গতিকে এইখিনিয়ে ক'লোঁ, ধন্যবাদ।